আজি আমি যাবলৈ ওলাইছো পিঠাগুৰি খুন্দিবলৈ। দেখিছানে আমি এতিয়া গৈ আছো পিঠাগুৰি খুন্দিবলৈ। যিহেতু বহাগ বিহু আহি আছে সেইটো কাৰণে ভাবিলো আমি আগতীয়াকে পিঠাগুৰি খুন্দি আনো। আৰু ঢেঁকীৰ ভাগে নাপাওঁ, মানে ইমান যে মানুহ হয় সেইটো কাৰণে ভাবিলো আজি আগে ভাগে খুন্দাই লৈ আহোগৈ। আৰু মায়ে আগত গৈ আছে, মই পাছে পাছে গৈ আছো। আৰু ইফালে সেয়া দেখিছানে মায়ে আহি পালে আৰু আমি আহি পালো। আজি ল'ৰাটোক দিলো 2 চাটমান, মানে দুষ্ট কৰি থকা। ইফালে আকৌ সি একদমবাৰে দুখত বহি আছে। ইয়াত দেখিছানে মই পুৰা মানে ঢেঁকী দি আছো। আৰু মানে যিসকলৰ মছলা পিছা মেচিনটো আছে তেওঁসকলৰ কিন্তু বহুত ভাল হৈছে দেই। মানে তাতে মানে ধুনীয়াকে পিঠাগুৰিখিনি গুৰি কৰি ল'ব পাৰে। আৰু আমাৰ নাই যিহেতু, সেইটো কাৰণে আমি এনেকুৱা এতিয়া ভৰিৰে জোৰ দি খুন্দি থাকিবলগীয়া হৈছে। কাৰণ আমাৰ মছলা পিছা মেচিনটো নাই, সেইটো কাৰণে পিঠাগুৰিও আমি পিচিব পৰা নাই। আমি যি কৰিব লাগে হাতেৰে ভৰিৰে কৰিব লাগে। আৰু ইফালে চাওকচোন, ল'ৰাটো আকৌ গছৰ ওপৰত উঠিছে। কাৰণ গালি দিছো তাক উঠিব নালাগে বুলি, তেওঁ নামানি উঠি গৈছে। কাৰণ সি 2-3 চাট পাই গ'ল, সেইটো কাৰণে ইমান জোৰ কৰি কোৱা নাই। কাৰণ মানে তিতা গছত উঠি আছে।